নমস্কাৰ DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰথমখন মক টেষ্ট লৈ আহিছোঁ য'ত আপোনালোকৰ 30 নম্বৰ আছে আপোনালোকে ভিডিঅ'টোৰ শেষত কিমান নম্বৰ স্ক'ৰ কৰিব পাৰিলে আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াতে আপোনালোকৰ ষ্টেটিক জিকেৰ পৰা 10টা MCQ জিঅ'গ্ৰাফিৰ পৰা 10টা MCQ আৰু হিষ্ট্ৰীৰ পৰা 10টা MCQ টোটেল 30টা MCQ আছে অতিকে গুৰুত্বপূৰ্ণ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব আনহাতে আপোনালোকে যদি DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব য'ত আপোনালোকে সিলেবাস অনুসৰি আটাইকেইটা বিষয়ৰ কোৱেশ্চন এনসাৰ অসমতে লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষা DHSৰ টেকনিক্যাল পদৰ পৰীক্ষা লগতে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাত ভালেখিনি কোৱেশ্চন এনসাৰ কমন হোৱা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি প্ৰথমখন মক টেষ্ট লৈ আহিছোঁ য'ত আপোনালোকৰ ষ্টেটিষ্টিকৰ ওপৰত 10টা MCQ থাকিব 10 মাৰ্কছ জিঅ'গ্ৰাফিৰ ওপৰত 10টা MCQ থাকিব 10 মাৰ্কছ থাকিব হিষ্ট্ৰীৰ ওপৰত 10টা MCQ থাকিব 10 মাৰ্কছ থাকিব এনেদৰে এইখন আপোনালোকৰ মক টেষ্টত 30 নম্বৰ থাকিব ইয়াৰে আপোনালোকে কিমান নম্বৰ স্ক'ৰ কৰিব পাৰে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল অপশ্যন দিয়া আছে BR আম্বেদকাৰ আলাদি কৃষ্ণ স্বামী আয়াৰ উত্তো জৱাহৰলাল নেহেৰু DP খৈতান সো ইয়াৰে কোনগৰাকী ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন A BR আম্বেদকাৰ সো আপোনালোকে কিমানটা কুৱেশ্যনৰ এনসাৰ কৰিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে আপোনালোকে কুৱেশ্যনসমূহ দেখাৰ লগে লগে যদি কাৰেক্ট এনসাৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰিব যেহেতু ভিডিঅ'টো প্ৰিমিয়াৰ হৈ থাকিব সো নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় অপশ্যন আছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1952 চনৰ 25 জানুৱাৰীৰ পৰা 1953 চনৰ 26 জানুৱাৰীৰ পৰা 1955 চনৰ 26 জানুৱাৰীৰ পৰা সো কেতিয়া ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন A 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল কুৱেশ্যন নম্বৰ 3 দিয়া আছে ভাৰতবৰ্ষ সাৰ্বভৌম গণৰাজ্য হয় কেতিয়াৰ পৰা ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণৰাজ্য হিচাপে স্বীকৃতি পাইছে অপশ্যন আছে 1948 1950 1947 1952 সো শুদ্ধ উত্তৰ যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন D 1950 চনত ভাৰতবৰ্ষখন সাৰ্বভৌম হিচাপে স্বীকৃতি লাভ কৰিছে কুৱেশ্যন নম্বৰ 4 দিয়া আছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্য সংখ্যা হ'ল 2 জন 6 জন 12 জন 14 জন সো ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন C 12 জন সদস্য মনোনীত কৰিব পাৰে সো আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰিব তেতিয়া আমি আন এটা ভিডিঅ' বনোৱাৰ কাৰণে মোটিভেশ্যন পাওঁ লগতে আপোনাৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব 5 নম্বৰ কুৱেশ্যন দিয়া আছে সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে তলৰ কোনটো বিষয়ৰ ৰাজ্যিক সূচীৰ পৰা সময়াৱৰ্তী সূচীলৈ নিয়া হৈছে কৃষি জলসিঞ্চন স্থানীয় স্বায়ত্তশাসিত চৰকাৰ শিক্ষা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D শিক্ষা নেক্সট কুৱেশ্যন দিয়া আছে দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক বোলে কাগজী মুদ্ৰা হিচাপৰ মুদ্ৰা প্ৰকৃত মুদ্ৰা ধাতু মুদ্ৰা সো এইটো কুৱেশ্যন আমি ক্লাছ 10ৰ আপোনালোকৰ ইকনমিক্সৰ পাৰ্টত পাই আহিছোঁ সো প্ৰচলিত মুদ্ৰা কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন C প্ৰকৃত মুদ্ৰা বুলি কোৱা হয় সো আজিৰে পৰা আমি প্ৰতিদিনে আপোনালোকৰ ইভিনিং আপোনালোকৰ টাইমত আমি মক টেষ্ট এখন লৈ আহিম য'ত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব বিভিন্ন বিভাগৰ ওপৰত জিঅ'গ্ৰাফি হিষ্ট্ৰী লগতে ষ্টেটিষ্টিকৰ ভিতৰত আপোনালোকৰ ইণ্ডিয়ান পলিটি ইকনমিক কালচাৰ স্পৰ্টছ সকলো ধৰণৰ কুৱেশ্যন 10টা সোমাই থাকিব আৰু আপোনালোকৰ হিষ্ট্ৰী 10টা থাকিব জিঅ'গ্ৰাফি 10টা থাকিব সো প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট 7 নম্বৰ কুৱেশ্যন দিয়া আছে বিশ্ব বেংকৰ সদস্যৰ সংখ্যা কিমান বিশ্ব বেংকৰ সদস্যৰ সংখ্যা অপশ্যন দিয়া আছে 175 189 166 186 ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D 186 বিশ্ব বেংকৰ সদস্যৰ সংখ্যা নেক্সট কুৱেশ্যন দিয়া আছে ঋণ মুদ্ৰা সৃষ্টি কৰে ৰিজাৰ্ভ বেংক আঞ্চলিক বেংক সমবায় বেংক বাণিজ্যিক বেংক কোনে ঋণ মুদ্ৰা সৃষ্টি কৰে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে নেক্সট কুৱেশ্যন দিয়া আছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয় অপশ্যন আছে শ্ৰীমন্ত শংকৰদেৱক জ্যোতিপ্ৰসাদ আগৰৱালাক বিষ্ণুপ্ৰসাদ ৰাভাক লক্ষ্মীনাথ বেজবৰুৱাক
ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে সংস্কৃতিৰ প্ৰত্যক্ষ বাহক বুলিলে তলৰ কোনটোক বুজা যায়? অপশ্যনসমূহ আছে খাদ্য, ভাষা, উৎসৱ, সাহিত্য। ইয়াৰে কোনটোক সংস্কৃতিৰ প্ৰত্যক্ষ বাহক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ভাষা। ভাষা হৈছে সংস্কৃতিৰ প্ৰত্যক্ষ বাহক। চ' এই কুৱেশ্যন 10টা আছিল আপোনালোকৰ ষ্টেটিক জিকেৰ ওপৰত, য'ত আপোনালোকৰ পলিটি, ইকনমিক আৰু আপোনালোকৰ কালচাৰৰ ওপৰত সোমাই আছিল। চ' এতিয়া আমি 10টা কুৱেশ্যন লৈছোঁ আপোনালোকৰ জিঅ'গ্ৰাফীৰ ওপৰত। চ' জিঅ'গ্ৰাফীৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে গ্ৰীষ্মকালৰ শেষৰ পিনে অষ্ট্ৰেলিয়াত বলা ধুমুহাৰ নাম কি? অপশ্যন আছে টাইফুন, হাৰিকেন, লিজা, উইলি উইলি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি উইলি উইলি। নেক্সট কুৱেশ্যন দিয়া আছে বতাহৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? চিছমোগ্ৰাফ, বেৰোমিটাৰ, এনিমোমিটাৰ, হাইগ্ৰমিটাৰ। বতাহৰ চাপ জোখা যন্ত্ৰটো কি বুলি কোৱা হয়? যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ এই মক টেষ্টৰ জৰিয়তে লৈ আহি। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বতাহৰ চাপ জোখা যন্ত্ৰটোক বেৰোমিটাৰ বুলি কোৱা হয়। DME গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব। গতিকে পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন আছে। এই দিনকেইটা আপোনালোকে যদি ভালদৰে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপেৰেশ্যন কৰিব পাৰিব, যিখন গাইডবুক সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। আৰু এইখন গাইডবুকৰ পৰা ৰিচেণ্টলি যিসমূহ পৰীক্ষা হৈ গৈছে স্বাস্থ্য বিভাগৰ সকলো ধৰণৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন আনচাৰ কমন আহিছে। গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে অতি সহজতে পঢ়িব পাৰিব। নেক্সট কুৱেশ্যন দিয়া আছে কোন দুখন দেশৰ মাজত ৰেড ক্লিফ লাইন অৱস্থিত? ভাৰত পাকিস্তান, ভাৰত শ্ৰীলংকা, ভাৰত নেপাল, ভাৰত আফগানিস্তান। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত পাকিস্তানৰ মাজত যিডাল সীমাৰেখা আছে সেই সীমাৰেখাডালক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। অৰ্থাৎ ৰেড ক্লিফ লাইন আপোনাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন আছে মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? আৰু এই দুটা কুৱেশ্যন আমি বাৰম্বাৰ আলোচনা কৰি আহিছোঁ আৰু যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন দিয়া আছে ভাৰত পাকিস্তান, ভাৰত আফগানিস্তান, ভাৰত নেপাল, ভাৰত চীন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভাৰত আৰু চীনৰ মাজত যিডাল সীমান্ত ৰেখা আছে সেই ৰেখাডালক মেকমোহন লাইন বুলি কোৱা হয়। অৰ্থাৎ মেকমোহন লাইন ভাৰত আৰু চীনৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে নীল নদীৰ দান বুলি কোৱা হয়? মালি, ইজিপ্ত, গাম্বিয়া, নাইজেৰিয়া। চ' কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' নেক্সট কুৱেশ্যন দিয়া আছে কোনখন দেশক ভূমিকম্পৰ দেশ বুলি কোৱা হয়? ভাৰত, চীন, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ। চ' হয়তো আপোনালোকে 99% এই কুৱেশ্যনটোৰ এনচাৰ জানে। যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব জল্দি। ইয়াৰ উত্তৰ হৈছে অপশ্যন চি জাপানক ভূমিকম্পৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে চাহাৰা মৰুভূমিৰ আয়তন কিমান? অপশ্যন আছে 35 লাখ বৰ্গ মাইল, 40 লাখ বৰ্গ মাইল, 55 লাখ বৰ্গ মাইল, 45 লাখ বৰ্গ মাইল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চাহাৰা মৰুভূমিৰ আয়তন হৈছে 35 লাখ বৰ্গ মাইল। নেক্সট কুৱেশ্যন আছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল? অপশ্যনসমূহ দিয়া আছে পশ্চিমবংগ, বিহাৰত, পঞ্জাৱত, উত্তৰ প্ৰদেশত। চ' শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক ভাৰতৰ প্ৰথমতে ক'ত সেউজ বিপ্লৱ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পঞ্জাৱত প্ৰথমবাৰৰ কাৰণে সেউজ বিপ্লৱ হৈছিল। নেক্সট কুৱেশ্যন আছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? কেৰেলা, অসম, কাশ্মীৰ, হিমাচল প্ৰদেশ। ইয়াৰে কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কেৰেলাক মছলাৰ বাগিচা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন জিঅ'গ্ৰাফীৰ শেষৰটো কুৱেশ্যন ভাৰতক কোনখন ৰাজ্যক শস্যৰ ভঁৰাল বুলি কোৱা হয়? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যক শস্যৰ ভঁৰাল কোৱা হয়? অসম, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পঞ্জাৱক শস্যৰ ভঁৰাল বুলি কোৱা হয়। চ' নেক্সট এতিয়া আমি হিষ্ট্ৰীৰ ওপৰত 10টা কুৱেশ্যন লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে প্ৰাচীন প্ৰস্তৰ যুগত মানুহে উদ্ভাৱন কৰা উল্লেখযোগ্য বস্তুটো কি? জুই, মাটিৰ চকা, সূতা কটা, ধাতুৰ সঁজুলি। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ জুই। প্ৰাচীন প্ৰস্তৰ যুগত মানুহে উদ্ভাৱন কৰা বস্তুটো হৈছে জুই। চ' নেক্সট কুৱেশ্যন দিয়া আছে চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হৰ্ষবৰ্ধন, চন্দ্ৰগুপ্ত I, অশোক কনিষ্ক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হৰ্ষবৰ্ধনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন দিয়া আছে কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক হিচাপে আখ্যা দিয়া হৈছে?
অপশ্যন আছে চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, চন্দ্ৰগুপ্ত 1, কনিষ্ক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম জাতীয় শাসক হিচাপে আখ্যা দিয়া হৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে মগধ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ, পাটলিপুত্ৰ, উৰিষ্যা, লক্ষ্ণৌ। চ' মগধ ৰাজ্যৰ ৰাজধানী কি আছিল? কমেণ্ট বক্সত কমেণ্ট কৰক। আমি প্ৰায়বোৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বি পাটলিপুত্ৰ। কাৰেক্ট এনচাৰ অপশ্যন বি হয় একচুৱেলি, পাটলিপুত্ৰ মগধ ৰাজ্যৰ ৰাজধানী। নেক্সট কুৱেশ্যন দিয়া আছে ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন আছে 1492 চন, 1498 চন, 1398, 1542 চন। চ' কেতিয়া ভাস্কো দা গামা ভাৰতলৈ আহিছিল? যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰক। ভিডিঅ'টোৰ শেষফালে যোৱাৰ আগতে আমি আপোনালোকক এইখন গাইডবুক ৰিকমেণ্ড কৰিব বিচাৰিছোঁ। এইখন এখন PDF গাইডবুক, অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ 26,441টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰা PDF গাইডবুক, য'ত আপোনালোকে চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। প্ৰায় 10,000 কুৱেশ্যন এনচাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, মোবাইলতে পঢ়িব পাৰিব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত 2, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য। চ' কোনগৰাকী সম্ৰাটৰ সভাসদ আছিল কালিদাস? জলদি কমেণ্ট বক্সত কমেণ্ট কৰক শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চন্দ্ৰগুপ্ত 2। চন্দ্ৰগুপ্ত 2ৰ সভাসদ আছিল কালিদাস। কুৱেশ্যন নম্বৰ 7 দিয়া আছে মেঘদূত ৰচকসকল, অৰ্থাৎ মেঘদূতৰ ৰচক কোনে মেঘদূত ৰচনা কৰিছিল? হৰ্ষ, কৌটিল্য, কালিদাস, কলহন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কালিদাসে মেঘদূত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, আগতে DHSৰ পৰীক্ষাত কেইবাবাৰো আহি গৈছে। অপশ্যন আছে চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, অশোক, হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? 15 বাৰ, 16 বাৰ, 17 বাৰ, 11 বাৰ। শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, অৰ্থাৎ আজিৰ এই মক টেষ্টৰ শেষৰটো কুৱেশ্যন আছে বাবৰনামা কোনে লিখিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হুমায়ুন, আকবৰ, জাহাংগীৰ, বাবৰ। চ' কোনগৰাকীয়ে বাবৰনামা লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট মক টেষ্ট 2ত আমি ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকক জনাম। চ' আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। অহাকাইলৈ পুনৰ আমি মক টেষ্ট 2 লৈ আহিম, য'ত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব। আৰু আজিৰ এই মক টেষ্টত আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ স্ক'ৰ কৰিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকে ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।